নমস্কাৰ ই-শিক্ষা অসমলৈ আপোনালোকক স্বাগতম ওয়েলকাম টু ই-শিক্ষা আসাম পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ প্ৰথম ভাগ আমি ইতিমধ্যে আলোচনা কৰিছো আশা কৰিছো সকলোৱে তোমালোকে ভিডিওটো চাইছা তাত যদি কিবা নুবুজা আছে তেতিয়া হলে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰি মোক সুধিব পাৰিবা যদি কোনোবাই এতিয়াও হে ভিডিও চোৱা নাই ডেসক্ৰিপচন বক্সত তাৰ লিংক দিয়া আছে তাত হে লিংকত গৈ ভিডিওটো চাব পাৰিবা পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ দ্বিতীয় ভাগ আজি আমি আলোচনা কৰিম Today we will discuss the second part of light reflection and refraction এই ভিডিওত প্ৰথমে আমি অবতল আৰু উত্তল দাপনৰ লগত জড়িত কেইটামান সংজ্ঞা অতি আৱশ্যকীয় সংজ্ঞা আলোচনা কৰিম Firstly, in this video we are going to discuss about some very important concepts, terms related to concave and convex mirror. আমি কৈছিলো কালিয়ে অবতল দাপন উত্তল দাপন এই দুখিনি কি দাপন কল গোলাকাৰ দাপন মানে গোলাকাৰ দাপনৰ একিটা ভাগ হয় নহয় গোল আকৃতিৰ দাপন গোলাকাৰ গোল আকৃতিৰ হয় নহয় এতিয়া যেতিয়া গোল আকৃতিৰ হ'ব তেতিয়াটো এটা কি থাকিব কেন্দ্ৰ থাকিব না থাকে গোল আকৃতিৰ দাপন গতিকে তাত আছে এটা কেন্দ্ৰ সেই কেন্দ্ৰটো কি বুলি কওঁ জানানে সেই কেন্দ্ৰক আমি কওঁ মেৰু গোল আকৃতিৰ দাপনখনৰ কেন্দ্ৰটো কওঁ আমি মেৰু The center of the reflecting side of the mirror, reflecting surface of the mirror is called pole. মনত ৰাখিবা মিৰৰ খনৰ মানে দাপন খনৰ প্ৰতিফলন পৃষ্ঠ খনৰ যেটো কেন্দ্ৰ হেতুক আমি কি বুলি কওঁ মেৰু এই মেৰু কি আখৰেৰে খুচাই পি আখৰেৰে খুচাই এইখন দাপন খনৰ কেন্দ্ৰটোক কি বুলি কওঁ পোল মেৰু আৰু হেতু হৈছে কি আখৰেৰে খুচাই পি আখৰেৰে খুচাই তেতিয়া হলে আশা কৰিছো মেৰু তোমালোকে বুজি পাইছা মেৰু মই আকৌ এবাৰ কম কিন্তু তাৰ আগতে আৰু এটা বস্তু আলোচনা কৰিব এতিয়া গোলাকাৰ দাপন মানে কি কৈছিলো গোলকৰ অংশ হয় নে নহয় গোলাকাৰ মানে গোলক এটাৰ পৰা কাটি ৰখা অংশ গোলক কৈছো যেতিয়া গোলকৰো কেন্দ্ৰ এটা আছে নে নাই এই গোলকৰ যেটো কেন্দ্ৰ হেতু দাপনৰ কি বুলি কওঁ জানানে গোলকৰ কেন্দ্ৰ যেটো গোলকৰ পৰা দাপনখন কাটি ৰখা হৈছে সেই কেন্দ্ৰটোক কওঁ দাপনৰ ভাঁজ কেন্দ্ৰ The center of the sphere of which the mirror is a part that center is called center of curvature আৰু এই দাপনৰ ভাঁজ কেন্দ্ৰটো আমি সি আখৰেৰে খুচাও The letter C is used to represent the center of curvature কি পঢ়িলো তেতিয়া হলে মেৰু আৰু দাপনৰ ভাঁজ কেন্দ্ৰ দুইটাই কেন্দ্ৰ হয়নে কিন্তু দুইটা বেলেগ কেন্দ্ৰ মনত ৰাখিবা দাপনখনৰ কেন্দ্ৰ হলে কি বুলি কওঁ দাপনখনৰ কেন্দ্ৰ হলে কওঁ মেৰু দাপনখন যেটো গোলকৰ পৰা কাটি ৰখা হৈছে সেই গোলকটোৰ যদি কেন্দ্ৰ হয় তেতিয়া কওঁ দাপনৰ ভাঁজ কেন্দ্ৰ If we speak about the center of the mirror if we speak about the center of the reflecting surface of the mirror then that is pole if we speak about the center of the sphere of which the mirror is a part then that center is called center of curvature এই অকনমানি যোনটো ডিফাৰেন্স আছে হেতু আশা কৰিছো তোমালোকে বুজি পাইছা দুইটাই কেন্দ্ৰ কিন্তু এটা দাপনৰ কেন্দ্ৰ আৰু এটা হে গোলকটোৰ কেন্দ্ৰ যেটোৰ পৰা দাপনখন কাটি ৰখা হৈছে কিহেৰে খুচাও বুলি কলো পি আৰু সি এৰে মেৰু পি আৰু দাপনৰ ভাঁজ কেন্দ্ৰ সি আখৰেৰে এই পি আৰু সি জইন লগাই যদি মই এডাল
ৰেখা অংকন কৰো if I draw a line joining pole and center of curvature that line is known as principal axis হেডাল লাইন যিডালে মেৰু আৰু দাপুনৰ ভাঁজ কেন্দ্ৰ জইন কৰে সেই ৰেখাডালক কি বুলি কয় মুখ্য অক্ষ আশা কৰিছো মেৰু দাপুনৰ ভাঁজ কেন্দ্ৰ আৰু মুখ্য অক্ষ তোমালোকে বুজি পাইছা ইয়াৰ লগতে আৰু এটা বিন্দু দেখিছো মই ইয়াত দি থৈছো যেটো এফ আখৰেৰে খুচাইছে এতিয়া এই পিসি অংশখিনিৰ যদি মই মধ্যবিন্দুটো নিৰ্ণয় কৰো পিসি অংশখিনিৰ মেৰু আৰু দাপুনৰ ভাঁজ কেন্দ্ৰৰ মাজৰ অংশখিনিৰ মধ্যবিন্দু যদি নিৰ্ণয় কৰো সেই মধ্যবিন্দুটোক আমি কি বুলি কওঁ জানানে ফোকাস বুলি কওঁ ফোকাস বা নাভি বুলি কওঁ if we signify the midpoint of the line joining pole and center of curvature that midpoint represented by F is called focus aru he focus to ami F আখৰেৰে খুচাও ক্যাপিটাল F আখৰেৰে আশা কৰিছো ফোকাসো তোমালোকে ধৰিব পাৰিছা হয় ফোকাসৰ বিষয়ে আৰু এটা মানে যোনটো সংজ্ঞা আছে হেতু আমি অলপ পিছলৈ আকৌ এবাৰ পঢ়িম তাৰ আগতে আমি বাকি কেইটা পঢ়িলো তাৰ পিছত সোৱা গোলক হয়নে গোলক আছে গোলকটোৰ ব্যাসাৰ্ধও আছে নিশ্চয় আছে হয়নে নহয় গোলকটোৰ ব্যাসাৰ্ধ কোনটো গোলকটোৰ ব্যাসাৰ্ধ যিটো গোলকৰ পৰা দাপুনখন মানে কাটি ৰখা হৈছে সেই গোলকটোৰ ব্যাসাৰ্ধ কি বুলি কয় ভাঁজ ব্যাসাৰ্ধ মুখ্য অক্ষত টনা ব্যাসাৰ্ধডাল খালি ইয়াৰটো ঢেৰ ব্যাসাৰ্ধ থাকিব মুখ্য অক্ষত টনা ব্যাসাৰ্ধডাল যিডাল ব্যাসাৰ্ধ মুখ্য অক্ষত টনা হৈছে গোলকটোৰ ব্যাসাৰ্ধ যিডাল মুখ্য অক্ষত টনা হৈছে সেইডালক কি বুলি কয় ভাঁজ ব্যাসাৰ্ধ the radius of the sphere of which the mirror is a part that radius is known as radius of curvature সেই পিসি অংশখন radius of curvature হ'ব আৰু হেতু আমি ক্যাপিটাল R এ আমি খুচাও the capital R is used to represent the radius of curvature আৰু এটা দৈৰ্ঘ্য আছে দৈৰ্ঘ্যটো হৈছে PF দৈৰ্ঘ্য PC দৈৰ্ঘ্যটো পঢ়িলো হেতু কি পঢ়িলো হেতু হৈছে R বুলি পঢ়িলো হয়নে নহয় আৰু তেতিয়া হলে PF দখৰ কি F টো কি বুলি পঢ়িছিলো ফোকাস বুলি পঢ়িছিলো PF দখৰকে কি বুলি কয় ফোকাস দৈৰ্ঘ্য কি বুলি কয় ফোকাস দৈৰ্ঘ্য আৰু কি আখৰেৰে খুচাই সৰুফলা F আখৰেৰে the length PF is known as focal length and it is represented by the letter small f ফোকাসৰ সংজ্ঞা দুটা আমি এটা কথা কৈছিলো এই পিসি অংশকনৰ মধ্যবিন্দু কৈছিলো নে তেতিয়া হলে এই R দখৰ গুটি R লেংথৰ R দৈৰ্ঘ্যৰ মধ্যবিন্দু F গতিকে আমি কি লিখিব পাৰো F ৰ মান R ৰ দুভাগৰ এভাগ হয়নে নহয় R ক যদি 2 এ হৰণ কৰো আমি F ৰ মানটো পাম তাৰ মানে F আৰু এডখৰো হ'ব F এ হয় নহয় মানটো F ৰ সমানেই হ'ব হয়নে নহয় বুজিব পাৰিছা নিশ্চয় তেতিয়া হলে আমি কি বুজি পালো মেৰু দাপুনৰ ভাঁজ কেন্দ্ৰ ভাঁজ ব্যাসাৰ্ধ ফোকাস আৰু ফোকাস দৈৰ্ঘ্য ফোকাসৰ বিষয়ে আমি পঢ়িছো কি বুলি যে মেৰু আৰু ভাঁজ কেন্দ্ৰৰ মধ্যবিন্দু midpoint of pole and center of curvature ইয়াৰ আৰু এটা সংজ্ঞা আছে
সেইটো কি প্ৰথমে অবতল দাপোনৰ ক্ষেত্ৰত পঢ়ো অবতল দাপোনৰ ক্ষেত্ৰত এডাল আঁকিছো আমি দেখিছো মুখ্য অক্ষ মুখ্য অক্ষৰ সমান্তৰালকৈ যেতিয়া ৰশ্মিবোৰ অবতল দাপোনত আপতিত হয় মুখ্য অক্ষৰ সমান্তৰালকৈ অবতল দাপোনত ৰশ্মিবোৰ আপতিত হৈছে তেতিয়া প্ৰতিফলন হোৱাৰ পিছত প্ৰতিফলিত ৰশ্মিবোৰ এটা বিন্দুলৈ সোমাই যাব আৰু সেই বিন্দুটো হৈছে ফোকাস when rays of light are incident on a concave mirror parallel to the principal axis then after reflection the rays of light move towards a single point and that point is called focus উত্তল দাপনৰ ক্ষেত্ৰত কি হয় যেতিয়া মুখ্য অক্ষৰ সমান্তৰালকৈ ৰশ্মিবোৰ উত্তল দাপনত আপতিত হয় প্ৰতিফলন হোৱাৰ পিছত এটা বিন্দুৰ পৰা উলাই অহা যেন লাগে আৰু সেই বিন্দুটো এটা বিন্দুৰ পৰা উলাই যোৱা যেন লাগে আৰু সেই বিন্দুটো হৈছে ফোকাস in case of convex mirror when rays of light parallel to principal axis are incident on it then after reflection the reflected rays appears to be coming out from one point and that point is called focus focusor etu সংজ্ঞাও তোমালোকে বুজিছা বুলি আশা কৰিছো ইয়াত যদি কিবা ডাউট থাকি গৈছে তোমালোকে কমেন্ট কৰি মোক খুদিব পাৰিবা এতিয়া আমি ৰশ্মিৰ সহায়ত গোলাকাৰ দাপোনৰ প্ৰতিবিম্ব গঠনৰ বিষয়ে আলোচনা কৰিম কিন্তু হেয়া আলোচনা কৰাৰ আগতে আমি কেইটামান নিয়ম জানিব লাগিব প্ৰথম নিয়মটো আমি ফোকাসৰ দ্বিতীয় সংজ্ঞাটো পঢ়োতে পঢ়িছো হেতু হৈছে যে অবতল দাপোনৰ ক্ষেত্ৰত যেতিয়া এডাল ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ অবতল দাপোনত আপতিত হয় তেতিয়া প্ৰতিফলিত ৰশ্মি সদায় ফোকাসেৰে পাৰ হৈ যায় whenever in case of concave mirror whenever a ray of light parallel to the principal axis is incident on the concave mirror the reflected ray always passes through the focus উত্তল দাপোনৰ ক্ষেত্ৰত যেতিয়া এডাল ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হয় উত্তল দাপোনত আপতিত হয় তেতিয়া প্ৰতিফলিত ৰশ্মি সদায় ফোকাসৰ পৰা অহা যেন লাগে whenever a ray of light parallel to the principal axis is incident on a convex mirror the reflected light appears to be coming from the focus একেটা হওঁতে কিন্তু এটাটো আমাৰ প্ৰতিফলনৰ সূত্ৰ ভংগ নহয় it doesn't violate the law of reflection ইয়াত এইখিনি যোনখিনিত আপতিত হৈছে তাত প্ৰতিফলনৰ প্ৰত্যেকটো সূত্ৰ মানি চলিছে ইয়াৰ পিছত আমি দ্বিতীয়টো নিয়মলৈ আহো দ্বিতীয়টো নিয়মত কি হয় যেতিয়া এডাল ৰশ্মি ফোকাসৰ মাজেৰে পাৰ হৈ যায় অবতল দাপোনৰ ক্ষেত্ৰত আপতিত হবলৈ এডাল ৰশ্মি যেতিয়া ফোকাসৰ মাজেৰে পাৰ হৈ যায় তেতিয়া প্ৰতিফলিত ৰশ্মি সদায় মুখ্য অক্ষৰ সমান্তৰালকৈ প্ৰতিফলিত হয় in case of concave mirror whenever a ray is incident through the focus then after reflection the ray always passes in a direction parallel to the principal axis উত্তল দাপোনৰ ক্ষেত্ৰত যেতিয়া এডাল ৰশ্মি ফোকাসৰ দিশে অগ্ৰসৰ হয় প্ৰতিফলিত হোৱাৰ পিছত সেই ৰশ্মিডাল সদায় মুখ্য অক্ষৰ সমান্তৰালকৈ প্ৰতিফলিত হয় in case of convex mirror whenever a ray of light appears to be coming towards the focus then after reflection it always reflects back towards in a direction parallel to the principal axis 3 নম্বৰ
নিয়মটো হৈছে যে অবতল দাপোনৰ ক্ষেত্ৰত যেতিয়া এডাল ৰশ্মি ভাঁজ কেন্দ্ৰৰ মাজেৰে আপতিত হয় অবতল দাপোনলৈ এডাল ৰশ্মি ভাঁজ কেন্দ্ৰৰ মাজেৰে পাৰ হৈ আপতিত হয় তেতিয়া প্ৰতিফলিত ৰশ্মি পুনৰ সেই পথেৰে উভতি আহে when in case of concave mirror when the incident ray of light comes through the center of curvature after reflection it traces back its path উত্তল দাপোনৰ ক্ষেত্ৰত যেতিয়া এডাল ৰশ্মি ভাঁজ কেন্দ্ৰৰ দাপোনৰ ভাঁজ কেন্দ্ৰৰ ফালে অগ্ৰসৰ হয় তেতিয়া প্ৰতিফলিত হোৱাৰ পিছত ৰশ্মিডালে একে পথেৰে আকৌ উভতি যায় in case of convex mirror whenever a ray of light is incident in a direction towards the center of curvature the reflected ray traces back its path এতিয়া আমি অবতল দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন অঙ্কন কৰিম পৰীক্ষা কৰিম ৰশ্মিৰ সহায়ত তাৰ বাবে আমি লক্ষ্য বস্তু আমি বেলেগ বেলেগ জায়গাত অৱস্থানত ৰাখিম আৰু তাৰ দ্বাৰা কোড প্ৰতিবিম্বটো কোড গঠন হৈছে আৰু তাৰ ধৰ্মসমূহ কি হেতু আমি পৰীক্ষা কৰিম প্ৰথমে আমি লক্ষ্য বস্তুটো সিৰ বাহিৰত ৰাখিছো সি আছিল কি সি আছিল ভাঁজ কেন্দ্ৰ সিৰ বাহিৰত আমি প্ৰতিবিম্ব ৰাখিছো we are keeping the object beyond the center of curvature c এতিয়া প্ৰতিবিম্ব অঙ্কন কৰিবলৈ আমাক অন্তত দুডাল ৰশ্মি লাগিব তোমালোকে বহি উলিয়াই নিজে স্কেলৰ সহায়ত আঁকিবা স্কেলৰ সহায়ত তোমালোকে নিজে অঙ্কন কৰিব পাৰা ময়ো এটো প্ৰথমবাৰ তোমালোকক দেখাই দিছো অঙ্কন কৰি মই আঁকি থৈছো তথাপিতো এইখন হৈছে এখন অবতল দাপোন হয় ইয়াত মই এটো দিলো মেৰু মোৰ অকমান বেকাবেকি হৈছে তোমালোকে স্কেল ব্যৱহাৰ কৰিবা ইয়াৰ কমেও 2 সেন্টিমিটাৰ মান দূৰত্বত তোমালোকে এফ ৰাখিবা ফোকাস আৰু তাৰে হে 2 সেন্টিমিটাৰ দূৰত তোমালোকে সি ৰাখা নিজে স্কেলেৰে জুখি লবা হিসাবটা কৰি লবা তাৰ পিছত সিৰ বাহিৰত আমি এটো প্ৰতিবিম্ব ৰাখিছো a b এতিয়া এৰ পৰা আমি প্ৰথমে সমান্তৰালকৈ এডাল ৰেখা অঙ্কন কৰিছো সমান্তৰালকৈ ৰেখাডাল অঙ্কন কৰিলে আমি ইয়াৰ আগত নিয়ম কেটা পঢ়িছিলো সমান্তৰালকৈ যেতিয়া ৰশ্মি আপতিত হ'ব তেতিয়া হে ৰশ্মিডাল ফোকাসৰ মাজেৰে পাৰ হৈ যায় ফোকাসৰ মাজেৰে মই ডাল পাৰ কৰি দিলো হয় আৰু এটা কথা পঢ়িছিলো যেতিয়া এডাল ৰেখা আৰু এডাল ৰেখা লাগিব আমাক প্ৰতিবিম্ব গঠন হ'বলৈ হেডাল ৰেখা আমি এডাল আৰু এডাল অঙ্কন কৰিব পাৰো হেডাল মই অঙ্কন কৰিম সিৰ মাজেৰে পঢ়িছিলো নিয়মত পঢ়িছিলো কি যেতিয়া সিৰ মাজেৰে এডাল ৰেখা ৰশ্মি পাৰ হৈ যায় এডাল ৰশ্মি সিৰ মাজেৰে পাৰ হৈ আপতিত হ'ল প্ৰতিফলিত হোৱাৰ পিছত একেটা পাথেৰে আকৌ উভতি আহিব এই যে কটাকটি কৰিছে এই অংশটোতে আমাৰ কি গঠন হৈছে আমাৰ প্ৰতিবিম্ব গঠন হৈছে তোমালোকে এটো মই স্কেলৰ সহায়ত আঁকি থোৱাটো এটো চাব পাৰা এটোৱে হৈছে আমাৰ প্ৰতিবিম্বটো এতিয়া প্ৰতিবিম্বটো আমাৰ এই জায়গাত a ড্যাশ b ড্যাশ গঠন হ'ল আমি প্ৰতিবিম্বটো অঙ্কন কৰি গঠন কৰিলো কিন্তু ইয়াৰ ধৰ্মসমূহ আমি উলিয়াব লাগিব ধৰ্মসমূহ কেনেকৈ উলিয়াম প্ৰথমে আমি একদম সিকোয়েন্স হিসাবত মনত ৰাখিবা প্ৰথমে আমি কোনটো জায়গাত গঠন হৈছে হেতু পঢ়িম আমি লক্ষ্য বস্তু কোড ৰাখিছো সিৰ বাহিৰত we are keeping the object beyond c আৰু এক নম্বৰতে কোড গঠন হৈছে c আৰু f ৰ মাজত প্ৰতিবিম্বটো কোড গঠন হৈছে the image is formed between c and f
প্ৰতিবিম্বটো কি হৈছে C আৰু F ৰ মাজত the image is formed between C and F তাৰ পিছত প্ৰথম এতিয়া আহে আকৌ উলুটা নে সিধা এইটো আমি দেখিছো এডাল মুখ্য অক্ষ হয়নে প্ৰিন্সিপাল এক্সিছৰ ওপৰলৈ যদি থাকে হেতুক আমি থিয় বুলি কম ইৰেক্ট বুলি কম আৰু প্ৰিন্সিপাল এক্সিছৰ তললৈ উভতি থাকিলে হেতুক আমি কম উলুটা ইনভাৰ্টেড এতিয়া এটো কি হৈ আছে উলুটি আছে গতিকে এটো কি লিখিম আমি উলুটা বা ইনভাৰ্টেড তৃতীয়তে হট নে অহট হট অহট মানে কি যেতিয়া প্ৰতিফলিত ৰশ্মি কেডালে হসাহসিকৈ কটাকটি কৰে এতিয়া ইয়াত প্ৰতিফলিত ৰশ্মি কেডালে হসাহসিকৈ কটাকটি কৰিছে এফালে ফোকাসৰ মাজেৰে ডাল আহিছে উভতি আকৌ সেন্টাৰ অফ কাৰ্ভেচাৰ মানে ভাজ কেন্দ্ৰৰ মাজেদি উভতি আহিছে হসাকে কটাকটি কৰিছে গতিকে এটো কি প্ৰতিবিম্ব হৈছে হট প্ৰতিবিম্ব আৰু এটা আহে ডাঙৰ কিমান ডাঙৰ লক্ষ্য বস্তুতকৈ ডাঙৰ নে লক্ষ্য বস্তুতকৈ সৰু এটো যিহেতু এটো কব কি হট মানে ৰিয়েল ভাৰ্চুৱেল ৰিয়েল ইমেজ হ'ব এটো হট হে কাৰণে ৰিয়েল তাৰ পিছত আহিছে কি আহে ডাঙৰ নে সৰু এতিয়া এটো দেখিছো মই লক্ষ্য বস্তুতকৈ সৰু হয় না নহয় এটো লক্ষ্য বস্তু আৰু লক্ষ্য বস্তুতকৈ সৰু হৈছে প্ৰতিবিম্বটো গতিকে এটো কি বুলি কম আমি সংকুচিত বা ডিমিনিস্ড প্ৰতিবিম্বটো এটো কি লক্ষ্য বস্তুতকৈ সৰু এতিয়া আমি লক্ষ্য বস্তু ৰাখিছো সি মানে ভাজ কেন্দ্ৰত ৰাখিছো ভাজ কেন্দ্ৰত ৰাখুতেও লক্ষ্য বস্তু হৈছে এ বি তেতিয়া আমি অঙ্কন কৰিবলৈ আমি দুডাল ৰেখা ব্যৱহাৰ কৰিছো এডাল ৰেখা আমি কি কৰিছো এই মুখ্য অক্ষ প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলালি আমি অঙ্কন কৰিছো যদি মুখ্য অক্ষৰ সমান্তৰালকৈ যায় তেতিয়া উভতি আহোতে কেনি আহিব উভতি আহোতে ফোকাসৰ মাজেৰে পাৰ হৈ আহিব প্ৰতিফলিত হৈ ফোকাসৰ মাজেৰে পাৰ হ'ব আৰু এডাল ৰেখা অঙ্কন কৰিছো সেইডাল আমি ফোকাসৰ মাজেৰে পঠিয়াইছো ফোকাসৰ মাজেৰে আহি যেতিয়া অবতল দাপোনত আপতিত হ'ব অবতল দাপোনৰ পৰা প্ৰতিফলিত হোৱাৰ পিছত হেডাল সমান্তৰালকৈ আকৌ তাৰ সমান্তৰালকৈ মুখ্য অক্ষৰ সমান্তৰালকৈ উভতি আহিব আৰু কোড গঠন হ'ব এইখিনিতে সিতে আকৌ আমাৰ প্ৰতিবিম্ব গঠন হ'ব এতিয়া আমি প্ৰতিবিম্বটো সিত যেতিয়া লক্ষ্য বস্তু আসলে আমি প্ৰতিবিম্বটো কি পালো প্ৰথমটো সিত লক্ষ্য বস্তু থাকুতে আকৌ প্ৰতিবিম্বটো সিতে গঠন হৈছে হয়নে প্ৰতিবিম্বৰ স্থান সিতে তাৰ পিছত কি পঢ়িছিলো উলুটা নে সিধা এটো এটা কি উলুটা সেই কাৰণে এটো কি লিখিম আমি উলুটা inverted the image is inverted 3 নম্বৰতে হট নে অহট হসাকৈ মানে প্ৰতিফলিত ৰশ্মি কেডালে হসাহসিকৈ কটাকটি কৰিছে প্ৰতিফলন হোৱাৰ পিছত হসাহসিকৈ কটাকটি কৰিছে গতিকে এটো হট যিহেতু কি কৈছে হসাহসিকৈ কটাকটি কৰিছে সেই কাৰণে এটো হট প্ৰতিবিম্ব আৰু চতুৰ্থতে কি হৈছে এটো কি আকাৰত লক্ষ্য বস্তুৰ সমান হয়নে লক্ষ্য বস্তুটো যিমানটো এই প্ৰতিবিম্ব সীমানটোৱে হৈছে গতিকে আকাৰত লক্ষ্য বস্তুৰ সমান same size as of the object to jiman size or
সেই একে সাইজৰে আমাৰ ইমেজটো ফৰ্ম হৈছে এতিয়া আমি লক্ষ্যবস্তু C আৰু F ৰ মাজত ৰাখিছো হে একে পদ্ধতিৰে আমি আকৌ কি কয় ৰশ্মি অঙ্কন কৰিম আৰু প্ৰতিবিম্ব গঠন কৰিম C ৰ পৰা A ৰ পৰা আমি সমান্তৰালকৈ এডাল ৰেখা অঙ্কন কৰিছো ৰশ্মি অঙ্কন কৰিছো প্ৰতিফলিত হোৱাৰ পিছত কেনি যাব সমান্তৰাল হলে মুখ্য অক্ষৰ সমান্তৰাল হলে প্ৰতিফলিত হোৱাৰ পিছত ফোকাসৰ মাজেৰে পাৰ হ'ব ফোকাসৰ মাজেৰে পাৰ হৈ এডাল ৰশ্মি আহিলে তাৰ পিছত C ৰ পৰা যদি এডাল ৰেখা ৰশ্মি এডাল আপতিত হয় প্ৰতিফলিত হোৱাৰ পিছত হে একে পাথেৰে উভতি নাহিব জানো একে পাথেৰে উভতি আহিছে উভতি আহি এই জায়গাত কটাকটি কৰিছে এই দুইডাল প্ৰতিফলিত ৰশ্মি এইটো জায়গাত কটাকটি কৰিছে আৰু ইয়াতে প্ৰতিবিম্ব গঠন হৈছে তেতিয়া হলে C আৰু F ৰ মাজত যেতিয়া লক্ষ্য বস্তু থাকিব প্ৰতিবিম্ব কোড গঠন হ'ব প্ৰতিবিম্ব দেখিছো গঠন হৈছে C ৰ বাহিৰত প্ৰতিবিম্ব গঠন হৈছে C ৰ বাহিৰত সিধা নে উলুটা থিয় নে উলুটা আমি দেখিছো প্ৰতিবিম্বটো উলুটা হৈছে the image is inverted কি হৈছে উলুটা হৈছে inverted হয়নে তৃতীয়তে আমি দেখিছো হট নে অহট real or virtual the image is real because the rays actually cut after reflection the rays actually meet in reality therefore the image is real প্ৰতিফলনৰ পিছত হসা খসিকৈ এই ৰশ্মি কেডাল কটাকটি হৈছে সেই কাৰণে আমাৰ প্ৰতিবিম্বটো হৈছে হট প্ৰতিবিম্ব আৰু এটা লক্ষ্য বস্তুতকৈ প্ৰতিবিম্বটো ডাঙৰ নে সৰু আমি দেখি আছো লক্ষ্য বস্তুতকৈ প্ৰতিবিম্বটো ডাঙৰ তাৰ মানে আমাৰ প্ৰতিবিম্বটো কি হৈছে enlarged image বিবৰ্ধিত enlarged image বিবৰ্ধিত enlarged image এটা কথা মন কৰিবা আমি লক্ষ্য বস্তুটো উচৰ চপাই নি আছো প্ৰথমে আমি C ৰ বাহিৰত ৰাখিছিলো C ৰ বাহিৰত ৰাখোতে আমাৰ C আৰু F ৰ মাজত প্ৰতিবিম্ব হৈছিল তাৰ পিছত C ত ৰাখিলো C ত ৰাখোতে C তে প্ৰতিবিম্ব হ'ল তাৰ পৰা C ৰ ভিতৰলৈ নিলো আকৌ প্ৰতিবিম্বটো কি হ'ল বাহিৰলৈ ওলাই আহিলে মানে আমাৰ প্ৰতিবিম্বখিনি চলি এফালে আহি আছে আমাৰ লক্ষ্য বস্তু সোমাই গৈ আছে প্ৰতিবিম্ব দূৰলৈ বাহিৰলৈ ওলাই আহি গৈ আছে সৰু হৈছিল C ৰ বাহিৰত থাকুতে প্ৰতিবিম্বটো সংকুচিত হৈছিল C ত থাকুতে প্ৰতিবিম্বটো সমান হ'ল এতিয়া C ৰ ভিতৰলৈ লক্ষ্য বস্তুটো সোমাই গলত আমাৰ প্ৰতিবিম্বটো কি হ'ল বিবৰ্ধিত হ'ল the image is enlarged in this case এতিয়া আমি লক্ষ্য বস্তুটো যেতিয়া F ত ৰাখিম তেতিয়া কি হ'ব হেতু চাম এতিয়া আমি প্ৰতিবিম্ব F ত ৰাখিছো F ত লক্ষ্য বস্তু অবজেক্টটো F ত ৰাখিছো F ত লক্ষ্য বস্তুটো ৰখাৰ লগে লগে কি দেখিছো যে এই ৰেখা গিডাল মানে আকৌ একে ধৰণে অঙ্কন কৰিছো আমি সমান্তৰালকৈ মুখ্য অক্ষৰ সমান্তৰালকৈ এডাল ৰশ্মি অঙ্কন কৰিছো সেইডাল ফোকাসৰ প্ৰতিফলন হোৱাৰ পিছত ফোকাসৰ মাজেৰে যাব ব্যাসাৰ ভাস কেন্দ্ৰৰ মাজেৰে এডাল ৰশ্মি অঙ্কন কৰিছো সেইডালো ভাস কেন্দ্ৰৰ মাজেৰে পাৰ হৈ যাব কিন্তু আমি দেখিছো এইগিডাল সমান্তৰাল হৈছে এইগিডাল কতো গৈ মিলিত নহয় গৈ সেই কাৰণে আমি কি ক'ব পাৰো যে এই ৰশ্মি কেডাল গৈ আমি কোত মিলিত হ'বগৈ নেজানো আমি কোত যেতিয়া মিলিত হ'বগৈ নেজানো তেতিয়া আমি কোত মিলিত হ'বগে বুলি কওঁ তেতিয়া আমি কওঁ যে এইগিডাল গৈ অসীমত মিলিত হ'বগে
at infinite distance, these two parallel lines will meet. We seem to say that these two parallel lines will meet at infinity. Infinity মিলিত হ'ব, অসীমত মিলিত হ'বগৈ, হয়নে? তেতিয়াহ'লে আমাৰ এফত লক্ষ্যবস্তু ৰাখোতে আমাৰ প্ৰতিবিম্ব ক'ত গঠন হৈছে, আমি ক'ত গঠন হৈছে আমি ইয়াতে গঠন কৰিব পৰা নাই, হয়নে? সেইকাৰণে কি হ'ব, অসীমত গঠন হৈছে। প্ৰতিবিম্ব ক'ত গঠন হৈছে, অসীমত গঠন, অসীমত গঠন হৈছে। তাৰ পিছত হত নে, হত আৰু উলুটা নে, এফালে আমি ইয়াৰ আগলৈকে আমি দেখিছিলো যে উলুটা হৈ আছিলে, আৰু এইকেইডালো ৰেখাকেইডাল গৈ পেলাই যদি অসীমতো মিলিত হয় আমাৰ মুখ্য অক্ষৰ তলফালেহে মিলিত হ'ব, হয় নে নহয়? সেইকাৰণে আমি কি ক'ব পাৰো, উলুটা, ইনভাৰ্টেড, the image is inverted। তৃতীয়তে আহে হত নে অসত, সঁচাসঁচিকৈ মিলিত হ'বগৈ অসীমত, গতিকে এইটো হত প্ৰতিবিম্ব, ৰিয়েল ইমেজ। আৰু চতুৰ্থতে আহিব ডাঙৰ হ'বনে, আমি কি দেখিছিলো, সোমাই সোমাই গৈ আছে, লক্ষ্যবস্তু যদি সোমাই সোমাই গৈ আছে আমাৰ প্ৰতিবিম্ব ডাঙৰ হৈ হৈ ওলাই আহি আছে, গতিকে এইটোও হ'ব বিবৰ্ধিত, এইটো বহুত বেছি বিবৰ্ধিত হ'ব, কাৰণ অসীমত মিলিত হ'বলৈ হ'লে এইটো কিমান ডাঙৰ প্ৰতিবিম্ব হ'ব, এইটো আমি লিখিম অতি বিবৰ্ধিত, অতি বিবৰ্ধিত, হাইলি এনলাৰ্জড, হাইলি এনলাৰ্জড, অতি বিবৰ্ধিত। ইয়াৰ পিছত আমি এফৰ ভিতৰত লক্ষ্যবস্তু ৰাখিলে কি হ'ব সেইটো চাম। এফ আৰু পিৰ মাজত যেতিয়া আমি লক্ষ্যবস্তু ৰাখিছো তেতিয়া কি দেখিছো, একেধৰণে আমি এডাল সমান্তৰাল, এৰ পৰা এডাল সমান্তৰাল আমি ৰশ্মি আঁকিছো, সেইডাল এফৰ মাজেৰে পাৰ হৈ গৈছে। আকৌ একেধৰণে চিৰ মাজেৰে আমি এডাল ৰশ্মি আঁকিছো, সেইডাল চিৰ মাজেৰে উভতি, প্ৰতিফলন হোৱাৰ পিছত চিৰ মাজেৰে উভতি গৈছে। এতিয়া এইফালে যদি চাওঁ, এইফালে আমি দেখিম যে এইকেইডাল বাহিৰলৈ ওলাইহে গৈছে, অপসাৰিতহে হৈছে, হয় নহয়? বা ইফালে দুফালে দুডাল গৈছে, এইডাল অসীমতো ক'ৰবাত মিলাৰ সম্ভাৱনা আছে জানো? নাই, এইডাল ক'তো গৈ লগ নহয়গৈ, এইকেইডাল এনেকে বাহিৰলৈ ওলাইহে যাব, ইডালে সিডালৰ পৰা দূৰলৈহে গৈ আছে, এইফালে মিলিত হোৱাৰ এইকেইডালৰ সম্ভাৱনা নাই, শূন্য। These two are getting diverged. It cannot meet in this direction. If we forward in this direction, these two rays will never meet. সেইকাৰণে আমি কি কৰিছো, আমি ইফালে আগবঢ়াই দিছো, ইফালে আগবঢ়াই দিলত আমি কি দেখিছো যে ইফালে আগবঢ়াই দিয়াৰ লগে লগে ইয়াত সিহঁতৰ প্ৰতিবিম্ব গঠন হৈছে। এইটোৱে হৈছে এফৰ ভিতৰত, এফ আৰু পিৰ মাজত যদি লক্ষ্যবস্তু ৰাখো আমি প্ৰতিবিম্বটো এই জেগাতে পাম, এই কটাকটি হোৱাৰ জেগাতে আমি প্ৰতিবিম্বটো পাম। এতিয়া প্ৰতিবিম্বটো কি, প্ৰতিবিম্বৰ অৱস্থান কি, প্ৰথমতে পজিশন অফ দ্য ইমেজ, দাপোনৰ পিছফালে, বিহাইণ্ড দ্য মিৰৰ, প্ৰতিবিম্বৰ অৱস্থান প্ৰথমেই হৈছে দাপোনৰ পিছফালে, behind the mirror। দ্বিতীয়তে উলুটা নে থিয়, লক্ষ্যবস্তুৰ দৰে মুখ্য অক্ষৰ ওপৰ ফালে আছে, গতিকে এইটো কি প্ৰতিবিম্ব, থিয় প্ৰতিবিম্ব, এইটো হৈছে থিয় প্ৰতিবিম্ব, erect image। This is not inverted, but this image is erect। তাৰ পিছত তৃতীয়তে আমি দেখিছো যে তৃতীয়তে এইটো সঁচাসঁচিকৈ ৰেখা ৰশ্মিকেইডাল মিলিত হ'ল জানো, প্ৰতিফলন হোৱাৰ পিছত সঁচাসঁচিকৈ মিলিত হ'ল জানো, নহ'ল, কিন্তু আমি আগবঢ়াই ইফালে দাপোনৰ পিছফালে নিজে আগবঢ়াইহে মিলালো, গতিকে এইটো অসৎ প্ৰতিবিম্ব। কি প্ৰতিবিম্ব, অসৎ প্ৰতিবিম্ব, virtual image, because the reflected rays doesn't meet in reality, so we have to
increase the line behind the mirror and then the image is formed. So the image is virtual image. 4 নম্বৰতে এটো লক্ষ্য বস্তুতকৈ ডাঙৰ নে সৰু আমি দেখিছো লক্ষ্য বস্তুতকৈ আমাৰ যেটো আমি প্ৰতিবিম্ব পাইছো হেতু ডাঙৰ বিবৰ্ধিত enlarged. The image is enlarged বিবৰ্ধিত আশা কৰিছো সকলোৱে কিটা বুজি পাইছা ইয়াৰ পিছতে আছে যদি অসীমত থাকে তেতিয়া কি হ'ব এটো মই বুজাওতে এটা কথা কবলৈ থাকিয়ে গল এটো মই এফতে বুলি লিখি থলো কিন্তু আমি লক্ষ্য বস্তুটো কোট ৰাখিছিলো p আৰু f ৰ মাজত p আৰু f ৰ মাজত এতিয়া আমি লক্ষ্য বস্তুটো আৰু এটা জায়গা আছে হেতু হৈছে অসীমত এতিয়া অসীমত আমি লক্ষ্য বস্তুটো অসীমত থাকিলে আমি কি দেখিম এটা কথা সদায় মনত ৰাখিবা যেতিয়া লক্ষ্য বস্তু অসীমত থাকে অসীমত যেতিয়া পোহৰ এটা থাকে আমাৰ ওচৰলৈ আহিলে আমাৰ ওচৰত ৰশ্মিখিনি সদায় সমান্তৰাল হৈ আহি পৰে এতিয়া সেই কাৰণে অসীম দূৰত্বত যদি বস্তু এটা থাকে ৰশ্মিখিনি সদায় সমান্তৰাল হ'ব সেই সমান্তৰাল ৰশ্মিখিনি আহি সমান্তৰাল মুখ্য অক্ষৰ লগত যেতিয়া সমান্তৰাল হৈ আহিব তেতিয়া আমাৰ কোড গঠন হ'ব f ৰ ফোকাসৰ মাজেৰে পাৰ হ'ব আৰু লক্ষ্য প্ৰতিবিম্বটো আমাৰ ফোকাসত গঠন হ'ব প্ৰতিবিম্বটো তেতিয়া হলে কোড গঠন হ'ব ফোকাসত গঠন হ'ব তাৰ পিছত প্ৰতিবিম্বটো তিনে সৰু হ'ব হয়নে প্ৰতিবিম্বটো উলুটা আৰু নিচে সৰু অতি সংকুচিত হ'ব নিচে সৰু হ'ব অতি সংকুচিত প্ৰতিবিম্বটো উলুটা হ'ব ইনভাৰ্টেড আৰু হট হ'ব কাৰণ হসাকৈ প্ৰতিফলন হোৱাৰ পিছত হসাখচিকৈ ৰশ্মি কেডাল কটাকটি কৰিছে হট আৰু অতি সংকুচিত হ'ব তিনে সৰু হ'ব অতি সংকুচিত very much diminished the image will be very very diminished অতি সৰু হ'ব অসীমত যেতিয়া লক্ষ্য বস্তু থাকিব আমাৰ অবতল দাপোনৰ প্ৰতিবিম্বটো অতি সৰু হ'ব আজিৰ শেষৰ টপিক উত্তল দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন আৰম্ভ কৰিম উত্তল দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন ইমেজ ফৰ্মেশন by convex mirrors এটো দুটা অৱস্থানতহে আমি পৰীক্ষা কৰিব পাৰিম এটা হৈছে অসীমত আৰু আনটো অসীম আৰু মেৰুৰ মাজত যেতিয়া অসীমত ৰাখিম লক্ষ্য বস্তু যেতিয়া অসীমত ৰাখিম when the object is at infinity ইয়াৰ আগতে কৈছিলো যেতিয়া লক্ষ্য বস্তু অসীমত থাকিব তেতিয়া আমাৰ ৰশ্মিখিনি সমান্তৰাল হ'ব ৰশ্মি সমান্তৰাল যদি মুখ্য অক্ষৰ হৈতে সমান্তৰাল হয় ৰশ্মিখিনি তেতিয়া উত্তল দাপোনৰ ক্ষেত্ৰত f ৰ পৰা ফোকাসৰ পৰা বাহিৰলৈ ওলাই যোৱা লিখিয়া হ'ব f ৰ পৰা বাহিৰলৈ যেতিয়া ওলাই যাব তেতিয়া এই ৰশ্মি কেডাল এফালে মিলিত হোৱাৰ সম্ভাৱনা নাই যেহেতু এফালে মিলিত হোৱাৰ সম্ভাৱনা নাই হেহে আমি পিছফালে আগবঢ়াই আমি দেখিম যে f ত আমাৰ প্ৰতিবিম্ব গঠন হৈছে হে একে ধৰণে যেতিয়া আমি তেতিয়া হলে আমি কি দেখিম যে অসীমত যেতিয়া আমাৰ প্ৰতিবিম্ব লক্ষ্য বস্তু ৰাখিম আমাৰ প্ৰতিবিম্ব কোড গঠন হ'ব আমাৰ প্ৰতিবিম্ব গঠন হ'ব f ত দ্বিতীয়তে যেতিয়া আমাৰ উত্তল দাপোনৰ দ্বাৰা আমাৰ যেতিয়া প্ৰতিবিম্ব গঠন হ'ব তেতিয়া মনত ৰাখিবা সদায় প্ৰতিবিম্বটো আমাৰ থিয় হ'ব the image is always erect তাৰ পিছত
ৰিয়েল হ'বনে অসৎ হ'বনে সৎ হ'ব এইটো সঁচাসঁচিকৈ মিলিত হৈছে জানো ৰশ্মিখিনি প্ৰতিফলিত হোৱাৰ পিছত ৰশ্মিখিনি সঁচাসঁচিকৈ মিলিত হোৱা নাই সেয়েহে আমাৰ প্ৰতিবিম্বটো হৈছে অসৎ প্ৰতিবিম্ব আৰু শেষত দেখিছো যে আমাৰ প্ৰতিবিম্বতকৈ লক্ষ্য বস্তুতকৈ প্ৰতিবিম্বটো অতিশয় সৰু হ'ব অতিশয় সংকুচিত হ'ব অতিশয় সংকুচিত very very diminished ইয়াৰ পিছত অসীম আৰু পিৰ মাজত যদি আমি লক্ষ্য বস্তু ৰাখো লক্ষ্য বস্তু a b আমি এটো অৱস্থানত ৰাখিছো একে ধৰণে আমি ইয়াৰ আগত অবতল দাপনত যেনেকৈ অঙ্কন কৰিছিলো সেই ধৰণে আমি অঙ্কন কৰিম এডাল আমি ৰশ্মি মুখ্য অক্ষৰ প্ৰিন্সিপাল এক্সিছৰ প্যাৰেলেলি সমান্তৰালকৈ আমি অঙ্কন কৰিছো প্ৰতিফলন হোৱাৰ পিছত প্ৰতিফলিত ৰশ্মিডাল এফৰ পৰা যোৱা যেন লাগিব এইডাল এফৰ পৰা গৈছে তাৰ পৰা আমি সিৰ দিশে আমি এডাল ৰেখা এৰ পৰা ৰশ্মি এডাল সিৰ দিশে অঙ্কন কৰিম সিৰ দিশে যদি অঙ্কন কৰো হেডাল সিৰ দিশে আকৌ উভতি যাব সিৰ দিশে উভতি যাব এই ৰশ্মি দুডাল এফালে মিলিত হোৱাৰ সম্ভাৱনা নাই এইগিডাল যেতিয়া আমি আইনাৰ দাপোনৰ পিছফালে আমি যেতিয়া আগবঢ়াই নিম তেতিয়া আমি দেখিম যে এই অৱস্থানত কটাকটি কৰিছে কোট কটাকটি কৰিছে আমি কোট দেখিলো প্ৰতিবিম্বৰ অৱস্থান কোট হ'ব পি আৰু এফৰ মাজত আমাৰ প্ৰতিবিম্ব কোট গঠন হৈছে পি আৰু এফৰ মাজত পি আৰু এফৰ মাজত প্ৰতিবিম্বটো থিয় নে উলুটা আমি দেখিছো যে প্ৰতিবিম্বটো থিয় the image is erect সৎ নে অসৎ নিশ্চয় এটো হ'ব অসৎ প্ৰতিবিম্ব ভাৰ্চুৱেল ইমেজ প্ৰতিফলিত ৰশ্মি কেডাল reflected rays doesn't really meet but we extend the reflected rays behind the mirror so that they meet he karone etu hoise অসৎ প্ৰতিবিম্ব আৰু চতুৰ্থতে এটো সংকুচিত হ'ব লক্ষ্য বস্তুতকৈ এটো সৰু হেহে আমাৰ আমি কব পাৰো যে আমাৰ প্ৰতিবিম্বটো সংকুচিত আজি আমি আমাৰ ভিডিওত এখিনি আমি আজি আলোচনা কৰিলো ইয়াৰ পৰৱৰ্তী ভিডিওত আমি ৰিফ্ৰেকশন প্ৰতিসৰণ আলোচনা কৰিম ধন্যবাদ নমস্কাৰ